বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই সদন ত্যাগ কৰি প্ৰতিবাদকাৰীৰ পক্ষ ললে কংগ্ৰেছে। চৰকাৰ আহিলে লাষ্ট গেটত প্ৰতিবাদত বহা দল সংগঠনসমূহৰ দাবী পূৰণৰ আশ্বাস প্ৰদান কৰিছে কংগ্ৰেছে। বিভিন্ন দাবীৰ সমৰ্থনত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে 10টাৰো অধিক দল সংগঠনে। মাত্ৰ দুমাহৰ পাছত দূৰ হ'ব আপোনালোকৰ সমস্যা। আপোনালোকৰ লগত বহি এই সমস্যাবিলাক সমাধানৰ সূত্ৰ আমি উলিয়াম। মাত্ৰ 2 মাহ আপোনালোকে ৰখক। দিছপুৰ লাষ্ট গেটৰ প্ৰতিবাদকাৰীৰ সন্মুখত শাসক দল নহয়, বিৰোধী কংগ্ৰেছে দিলে আশ্বাস, দিলে নিৰ্বাচনী টোপ। আমাৰ চৰকাৰ আহিলে নাইকিয়া হ'ব আপোনালোকৰ সমস্যা। সমস্যা আছে, এই সমস্যাবিলাকৰ বহুখিনি সমাধান কৰিব পৰা যায়। তেওঁলোকে ইচ্ছাকৃতভাৱে সমস্যা সমাধান কৰা নাই, কিছু স্বচ্ছতা কৰা নাই। আজি দুৰ্নীতি হৈছে, দুৰ্নীতিৰ ফলত যিসকলে বঞ্চিত হৈছে সেইবিলাক আমি নাইকিয়া কৰিম। এই সমস্যাবিলাক আমি আন্তৰিকতাৰে সমস্যা সমাধান কৰিম। এটা এটাকৈ আমি তেওঁলোকক আমি তেওঁলোকৰ এটা এটাকৈ মাতি আনি তাৰ সমস্যা সমাধান কৰিম আৰু যিবিলাক সমস্যা সমাধান কৰিব পাৰিম সেই কথাবিলাক আমি আমাৰ মেনিফেষ্টত আমি সন্নিৱিষ্ট কৰিম। অসম বিধানসভাৰ অন্তৰ্বৰ্তীকালীন বাজেট অধিৱেশনৰ প্ৰথম দিনা উত্তপ্ত লাষ্ট গেট। 10টাৰো অধিক দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। বিভিন্ন জাতি জনগোষ্ঠীক, যিবিলাক জনজাতীয় জনগোষ্ঠী, তেওঁলোকক ভাগে ভাগে চৰকাৰে স্বায়ত্ব শাসন প্ৰদান কৰিলে আৰু এই স্বায়ত্ব শাসনৰ জৰিয়তে এই জাতি জনগোষ্ঠীবিলাকৰ আজি ভাষা কৃষ্টি সংস্কৃতি উত্তৰণৰ দিশত কিছু পদক্ষেপ ল'ব পাৰিছে। তেওঁলোকৰ ভাষা সংস্কৃতি আজি সংৰক্ষণৰ দিশত, কিন্তু অসমত বসবাস কৰি থকা হাজংসকলৰ যি নিজস্ব ভাষা আছে, কৃষ্টি সংস্কৃতি আছে, আজি এইবোৰ সকলো বিলীন হৈ যাব ধৰিছে। হয় চাকৰি নিয়মীয়াকৰণ কৰক, নহ'লে আমাক গুলীয়ে মাৰক ধনীয়ে প্ৰতিবাদ সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনী। প্ৰতিবাদীক ৰুদ্ধ কৰিবলৈ গঢ়ি তোলা বেৰিকেড ভঙাৰ চেষ্টা প্ৰতিবাদকাৰীৰ। আমি ইমান দিনে ৰাতি কষ্ট কৰি থকাৰ পিছতো আমি 9000 টাকা দৰমহা পাইছোঁ। ইমান চৰকাৰী আঁচনি আছে, সববিলাক আঁচনি মানে গৃহীত কৰিল। আমাৰ গৃহৰক্ষীৰ আঁচনিখিনি একো মানে গৃহীত নকৰিলে। কিয় আমাক চৰকাৰে ইমান প্ৰতাৰণা কৰি আছে? আমি চৰকাৰক আবেদন জনাওঁ যে আমাৰ গৃহৰক্ষীৰ যিখিনি সমস্যা আছে, সমস্যাখিনি আমাক সম্পূৰ্ণভাৱে গৃহীত কৰিব লাগে। আমাৰ দৰমহাটো বঢ়াই দিব লাগে, আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে। প্ৰতিবাদত বহিল সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থা, টেট শিক্ষক লাভৰ পৰা বঞ্চিত প্ৰাৰ্থী তথা কেইবাটাও জাতীয় দল সংগঠন। কিয় আমাৰ শিক্ষকসকলে ইমান বৈষম্য কৰে? আমি শিক্ষকসকল কিয় যুগীয়া বঞ্চিত? আৰু শিক্ষকসকলে নতুন দেশৰ সপোন দেখা হয় নতুন দেশৰ, কিন্তু শিক্ষকসকলে নিৰ্যাতিত নিপীড়িত যুগে যুগে বিভিন্ন অজুহাত দেখুৱাই, বিভিন্ন অসুবিধা দেখুৱাই যুগে যুগে শিক্ষকসকলক অৱহেলিত কৰে। পলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত নিলম্বিত হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ৰঞ্জিত তামুলী। ৰাজ্যপালৰ তদন্ত কমিটিয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছতে নিলম্বন কৰা হৈছে ডক্টৰ তামুলীক। উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছিল বিত্তীয় খেলিমেলি আৰু ক্ষমতাৰ অপব্যৱহাৰৰ গুৰুতৰ অভিযোগ। নিলম্বিত হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। বিত্তীয় অনিয়মৰ অভিযোগত নিলম্বিত উপাচাৰ্য ডক্টৰ ৰঞ্জিত তামুলী। ৰাজ্যপাল গঠিত তদন্ত কমিটিয়ে ঘোষণা কৰিলে উপাচাৰ্যৰ নিলম্বনৰ সিদ্ধান্ত। ফেক্ট ফাইণ্ডিং কমিটিখনে তদন্ত প্ৰক্ৰিয়া কৰি এই সম্পৰ্কত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আজি আমি গম পাইছোঁ যে বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্যগৰাকীক তেখেতলোকে নিলম্বন কৰিছে। আৰু এইটো এটা অতি আদৰণীয় পদক্ষেপ। তেখেতলোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ ৰাজ্যপালগৰাকীৰ লগতে বিশ্ববিদ্যালয়ৰ আচাৰ্যগৰাকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা দুটা নহয়, অজস্ৰ বিত্তীয় অনিয়মৰ অভিযোগত অভিযুক্ত হৈছিল ডক্টৰ ৰঞ্জিত তামুলী। ইয়াৰ পিছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ শিক্ষক কৰ্মচাৰী সমাজ ওলাই আহি উপাচাৰ্য ডক্টৰ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ। ৰাজ্যপালে গঠন কৰি দিয়া 3জনীয়া ফেক্ট ফাইণ্ডিং কমিটিয়ে বিশ্ববিদ্যালয়খনত উপস্থিত হৈ আৰম্ভ কৰিছিল তদন্ত অভিযান।
এই তদন্তৰ পিছতেই 6 ফেব্ৰুৱাৰীত কমিটিয়ে প্ৰতিবেদন দাখিল কৰাৰ লগতে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ হৰিচন্দ্ৰ মহন্ত। ইয়াৰ পিছতেই উপাচাৰ্যৰ বিৰুদ্ধে অভিযোগৰ প্ৰমাণ পাই বৃহস্পতিবাৰে নিলম্বন কৰে বিতৰ্কিত উপাচাৰ্য ডক্টৰ ৰঞ্জিত তামুলী। আমি সকলোলৈকে তেখেতলোকে এবাৰ পুনৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যতলৈও এনেকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক তেখেতলোকে ভাল পথত আগুৱাই নিবলৈ সহায় কৰিব বুলি আমি আশা কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কলংকিত উপাচাৰ্য বুলি আমি ক'ব বিচাৰিম যে যিজন কলংকিত উপাচাৰ্য তেওঁৰ বিৰুদ্ধে যিবিলাক অভিযোগ আহিছিলে এই অভিযোগবিলাক সত্য বুলি আজি প্ৰমাণিত হৈছে। তেওঁৰ বিৰুদ্ধে যিবিলাক মিছ ইউজ অফ ফাণ্ডছ, কৰাপশ্যন বা বিভিন্ন ধৰণৰ যিবিলাক এলিগেশ্যন আছিলে এই সকলোবিলাক যে সত্য আজি প্ৰমাণিত হৈছে আৰু তাৰ ফলস্বৰূপে তেওঁক আজি নিলম্বন কৰা হৈছে আৰু এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰি দিয়া হৈছে। এই সিদ্ধান্তক আদৰণি জনাইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থা গোট তথা শিক্ষক কৰ্মচাৰী সন্থাসমূহে। ডিব্ৰুগড়ৰ পৰা তমাছ বুঢ়াগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰেকিং নিউজ জনাম এই মুহূৰ্তত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি দিয়া হৈছে। প্ৰফেচাৰ RN যাদৱক দিয়া হৈছে দায়িত্ব উপাচাৰ্যৰ। ৰঞ্জিত তামুলীক নিলম্বন কৰাৰ পিছতে যাদৱক দায়িত্ব দিয়া হৈছে। ৰাজ্যপালগৰাকীয়ে নিযুক্তি দিছে RN যাদৱক। ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি দিয়া হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য RN যাদৱ, তেওঁক দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰফেচাৰ RN যাদৱক দায়িত্ব অৰ্পণ কৰা হৈছে। ৰঞ্জিত তামুলীক নিলম্বনৰ পিছতে যাদৱক দিয়া হৈছে দায়িত্ব আৰু ৰাজ্যপালে নিযুক্তি দিছে RN যাদৱক। অসমৰ পৰা পোনে পোনে কোচবিহাৰলৈ গৈ বিশাল জনসভাত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কোচবিহাৰত কোচ ৰাজবংশীৰ বৃহৎ সংগ্ৰহালয় স্থাপনৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ। লগতে বংগভূমিৰ পৰা বংগকন্যা মমতাক হুংকাৰ অমিত শ্বাহৰ। জয় শ্ৰীৰাম। माननीय मुख्यमंत्री ममता बनर्जी का मंच पर एआई ममता बनर्जी प्रोग्राम है, कोई पॉलिटिकल पार्टी का प्रोग्राम नहीं है, और पॉलिटिकल पार्टी का और गरम पब्लिक का प्रोग्राम है। জয় শ্ৰীৰাম ধ্বনি দিলে এনে ইছাত পিছাত কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এনে আচৰণৰ বাবে কোচবিহাৰত এইদৰে চল চাই কঠীয়া পাৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ये बंगाल के अंदर माहौल ऐसा कर दिया कि जय श्री राम बोलना माने गुनाह है। अरे बनता दीदी, बंगाल में जय श्री राम नहीं बोलना जाएगा तो कहां पाकिस्तान में बोला जाएगा क्या? मुझे बताओ भाइयों, बताओ बहनों, जय श्री राम बोलना चाहिए या नहीं बोलना चाहिए? बोलना चाहिए या नहीं बोलना चाहिए? तो मेरे साथ दोनों हाथ उठाइए और गगनभेदी नारा लगाइए, जय श्री राम, जय श्री राम, जय जय श्री राम। জয় শ্ৰীৰাম ধ্বনি দিয়াৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে গাড়ীৰ পৰা নামি ৰাজপথত সাধাৰণ ৰাইজক গালি গালাজ কৰাই নহয়, ভাষণ নিদিয়াকৈ সভা এৰি গুচি যোৱাৰো নজিৰ আছে। তাতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকা সভা। एक गवर्नमेंट का प्रोग्राम है, कोई पॉलिटिकल पार्टी का प्रोग्राम नहीं है, और पॉलिटिकल पार्टी का और गरम पब्लिक का प्रोग्राम है। आप लोगों ने कोलकाता में प्रोग्राम बनाया, लेकिन किसी को आमंत्रण करके, निमंत्रित करके उसको बेइज्जत करना ये आपको शोभा नहीं देता है। मैं फिर आप लोगों को कहेंगे, ऑन प्रोटेस्ट ऑफ दैट आई एम नॉट टेलिंग एनीथिंग। কিন্তু জয় শ্ৰীৰাম ধ্বনি দিলে মমতা বেনাৰ্জীয়ে কিয় এনে আচৰণ কৰে? বৃহস্পতিবাৰে কোচবিহাৰত আয়োজন কৰা সভাত নিজস্ব ভংগীমাৰে তাৰো ব্যাখ্যা দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। क्यों ममता दीदी, आपको क्यों अपमान लगता है? पूरा देश और देश दुनिया भर में फैले हुए करोड़ों लोग हमारे आराध्य श्री राम को याद कर गौरव महसूस करते हैं, गौरव। मगर आपको तकलीफ होती है क्योंकि आपको तुष्टीकरण कर एक वर्ग विशेष के वोट चाहिए। मैं आपको वादा कराता हूं, चुनाव समाप्त होते हुए ममता दीदी भी जय श्री राम बोलती हो जाएगी, आप चिंता मत करिए। অসমৰ লগতে পশ্চিমবংগতো একেলগে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব।
সেয়ে গৰম হৈ পৰিছে পশ্চিমবংগৰ ৰাজনীতি। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। गवर्नमेंट का प्रोग्राम का कोई डिग्निटी होना প্ৰতিজন ভাৰতীয়ৰ প্ৰাণত আছে আত্মনিৰ্ভৰশীলতাৰ সপোন। স্বাভিমানী ভাৰতীয়ৰ এই সপোনক তুলি ধৰাৰ প্ৰয়াস নেটৱৰ্ক 18 আৰু এই প্ৰয়াসৰ আধাৰতে আগবঢ়ায় গুজৰাটৰ কচ্ছ প্ৰদেশৰ একাংশ কৃষকৰ জীৱন্ত কাহিনী, যি কৃষকে আধুনিক কৃষি পদ্ধতিৰ সফল প্ৰয়োগ কৰি উৎপাদন কৰিছে ষ্ট্ৰবেৰী। Over the last 2 decades, farmers in Gujarat, especially in Kutch, have made a living out of horticulture, cultivating fruits native to India such as mango, pomegranate and guava. They have a new focus now: strawberries, a fruit that traditionally flourishes only in cold and hilly places. The farmers of Reldi village, barely 20 kilometers from the town of Bhuj, got strawberry plants from Lonavala in Maharashtra and planted them in the dry lands of Kutch. Haresh Thakkar planted 30,000 strawberry plants in 1 acre of land. दूसरे क्रॉप में पानी जो लगता है पपीते और केले को पानी देवे, इससे तो इसको 20% पानी चाहिए। और यहाँ कच्छ में सर्दी चालू हो जाती है नवंबर से, तो नवंबर से फरवरी तक सर्दी चलती है। तो ये कि सर्दी का क्रॉप है, ये स्ट्रॉबेरी है, ये सर्दी का क्रॉप है। तो हमने सोचा कि भाई वहाँ भी सर्दी में होती है तो यहाँ क्यों नहीं लगाए। With the help of unique and modern agricultural practices, the plants wonderfully adapted to the harsh and arid terrain, and their efforts are now bearing fruit in the form of a bumper crop of strawberries the Swabhiman way. বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ আজি 83 সংখ্যক উপজা দিন আৰু ছাত্ৰ অৱস্থাৰ পৰা বিভিন্ন গ্ৰন্থ ৰচনাৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈছে অসমীয়া ভাষা সাহিত্য জগতৰ মহিৰু ডক্টৰ শইকীয়াই। বৰেণ্য ব্যক্তিগৰাকীলৈ উপজা দিনৰ শুভকামনা জ্ঞাপন কৰিছে অগণন অনুৰাগীয়ে। অসমীয়া ভাষা সাহিত্য জগতৰ এগৰাকী মহিৰুহ, সাহিত্যৰ কাণ্ডাৰী, বিশিষ্ট সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক ডক্টৰ নগেন শইকীয়াৰ আজি 83 সংখ্যক উপজা দিন। এইগৰাকী বৰেণ্য ব্যক্তিয়ে ছাত্ৰ অৱস্থাৰ পৰাই অসমীয়া ভাষা সাহিত্যলৈ বিভিন্ন গল্প, অনুবাদ গ্ৰন্থ, গৱেষণামূলক গ্ৰন্থ ৰচনাৰে অমূল্য অৱদান আগবঢ়াই আহিছে। গ্ৰন্থসমূহৰ অন্যতম ঊনবিংশ শতিকাত অসমীয়া ভাষা সংকট, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু অন্যান্য ৰচনা, গৱেষণা পদ্ধতি পৰিচয়, তুলনামূলক সাহিত্য বিচাৰ, গল্পপুথিৰ ভিতৰত অন্যতম কুবেৰ হাতী বৰুৱা, ছবি আৰু ফ্ৰেম, বন্ধ কোঠাত ধুমুহা, মাটিৰ চাকি, অস্তিত্ব শিকলি, আন্ধাৰত নিজৰ মুখ, আধুনিক অসমীয়া সাহিত্যৰ অভিলেখ, চন্দধৰ ৰচনাৱলীৰ লগতে মৃত ভাষৰ দৰে এক নতুন ৰচনাশৈলী সৃষ্টিৰে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰিছে তেওঁ। 130খন মনোজ্ঞ গ্ৰন্থ, 2000 প্ৰবন্ধ ৰচনাৰে অভিলেখ ৰচনা কৰিছে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। আজি উপজা দিন উপলক্ষে ডিব্ৰুগড়ৰ পূব মিলন নগৰৰ পথত থকা বৰ্ণমালা বাসগৃহত যথেষ্ট সংখ্যক সাহিত্যানুৰাগীয়ে ফুলাম গামোচা, ফুলৰ থোপাৰ লগতে কেক কাটি উপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰে সাহিত্যৰ কাণ্ডাৰীগৰাকীক। ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, ডিব্ৰুগড় সাহিত্য সভাৰ তৰফৰ পৰাও জ্ঞাপন কৰা হয় শুভেচ্ছা। সমগ্ৰ ভাৰতবৰ্ষৰে চিৰপৰিচিত নাম ডক্টৰ নগেন শইকীয়া ছাৰৰ আজি 83 সংখ্যক জন্মদিন। আমি ছাৰৰ এই জন্মদিনত কানৈ মহাবিদ্যালয়ৰ তৰফৰ পৰা কানৈ মহাবিদ্যালয়ৰ গ্ৰীণ ক্লাব আৰু ছাত্ৰাবাস, ছাত্ৰীনিবাস ইত্যাদিকে ধৰি আমি সকলোৱে আজি ছাৰৰ ঘৰত আহি ছাৰক সম্বৰ্ধনা আৰু মৰম যাচিছোঁ। ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিদায় লম।